লখিমপুৰ জিলা ফুলবাৰী ১ নং হাতীমৰাত পাভ নদীৰ ২৫ লাখ টকাৰ বান্ধ নিঃশেষ হোৱাৰ পথত জলমগ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা অঞ্চলটো প্ৰায় ২০-২৫খন গাঁও। পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিষয়া কৰ্মচাৰীকো বহুবাৰ জনোৱাৰ পাছতো কোনো ব্যৱস্থা নকৰাত চিন্তিত হৈ পৰিছে এতিয়া অঞ্চলবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো মুষলধাৰা বৰষুণৰ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা এই পাহাৰীয়া তীব্ৰবেগী পাভ নদীৰ প্ৰবল সোঁতত যাহ যোৱাৰ পথত ৰঙা নদী সমষ্টিৰ অন্তৰ্গত ফুলবাৰী ১ নং হাতীমৰা গাঁৱৰ এই পাভ বান্ধটি। লখিমপুৰৰ পৰা বেদান্তপুৰৰ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। সেইটো আপোনালোকৰ এই যি পাভ নদীৰ ২৫ লাখ টকীয়া বান্ধ, এই বান্ধ নিঃশেষ হোৱাৰ পথত এই সম্পৰ্কে আপুনি কি ক'ব? হয়, এই বান্ধটো যেতিয়া সম্পূৰ্ণভাৱে ছিগি যাব, ছিগি গ'লে একেবাৰে কমকৈও ১৫-২০খন গাঁও জলমগ্ন হৈ বিভিন্ন পুখুৰী, বাৰী, ঘৰ, ৰাস্তা পদূলি অনিষ্ট হ'ব আৰু জনসংযোগ বিচ্ছিন্ন হ'ব। গতিকে এনে এটা সমস্যা সন্মুখলৈ আহি আছে। সেয়েহে আমি এই চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাম যে খুব কম সময়ৰ ভিতৰতে বিভাগীয় চৰকাৰী বিষয়াসকলৰ জৰিয়তে যাতে আমাৰ ইয়াত এইটো এটা শিলৰ স্পিয়াৰ বান্ধ আৰু লগতে এটা মাথাউৰিটো নতুনকৈ পুনৰ নিৰ্মাণ কৰি দিয়ে। আৰু এইটো এখন পাভ নদী, যিহেতুকে এইখনত এই পাহাৰৰ পৰা ওলাই খুব খৰস্ৰোতা নদী। বৰষুণ যিমানেই বাঢ়িব নদীৰ পানী সিমান বাঢ়িব আৰু বৰষুণ নাইকিয়া হ'ব, পানী কমি গুচি যাব। গতিকে এনে এটা অৱস্থাত কোনোবা এটা সময়ত ধৰক এনেকুৱা এটা হৈ যায়, মানুহ, গৰু, ছাগলী চব উটুৱাই নিয়া সম্ভৱ হৈ পৰে। সেয়েহে আমি এটা কথাই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এই বিষয়টো তৎকালীনভাৱে হস্তক্ষেপ কৰি আমাৰ সমস্ত জনসাধাৰণৰ মহৎ উপকাৰ সাধন কৰিব। ইয়াৰ ফলত কিমান গাঁও ক্ষতি হোৱাৰ আপোনাৰ সম্ভাৱনা আছে? অতি কমেওতো ১৫-২০খন গাঁও বিস্তৰ ক্ষতি হ'ব। খেতি পথাৰ, পুখুৰী, বিভিন্ন ৰাস্তা পদূলি ছিঙি ভাঙি নদী নৰ্দমা কৰি পেলাব, ৰাস্তাবোৰ বিচ্ছিন্ন হ'ব। তেতিয়া ৰাইজৰ জনসংযোগটো বিচ্ছিন্ন হ'ব। এইটো আচলতে নদীৰ বান্ধ, কৃষি বান্ধ নে অন্য? নাই, এইটো নদী বান্ধেই আছিল। এইটো আজিৰ পৰা প্ৰায় ২০-২৫ বছৰ আগতে এইটো এটা PND বিভাগে এটা বান্ধ দিছিলে আৰু তাত এটা শিলৰ স্পিয়াৰ দিছিলে। কিন্তু এই নদীখনৰ খৰস্ৰোতা নদীয়ে চব উটুৱাই লৈ গুচি গ'ল। যোৱাৰ পাছত আজি প্ৰায় ৭-৮ বছৰ আগত এতিয়া NGNৰেগাৰ পৰা এটা ২৫ লাখ টকাৰ বান্ধ দিছিলে। এই বান্ধটো অলপ ৰখি আছিলে, কিন্তু এতিয়া সেইটো নিশেষ হোৱাৰ পথত।